কালিবা খবৰটো আছে পুৰা গহতে একদম আহা গম খায় এতিয়া চাবলৈ আহিছে আমৌ মিঠি ইমান হৈ আছে ন তেতিয়া আমি মাহঁতক দেখাব নেলাগে হওঁগে ন আজি প্ৰথম মামাকৰ ঘৰত মৌ মিঠি নিমন্ত্ৰণ আছিলে আজি মানে মামাকৰ ঘৰলৈ প্ৰথম লৈ গৈছিলোঁ আৰু তাতো মৌ মিঠি শুভাকাংক্ষী কি কম মানে তাতো আহিছে বহুত জানেনে অলৰেডি মাক বোলে বাৰে সুধি আছেহি সিহঁতে কেতিয়া পাবহি আমি গৈ নোপোৱা আগতেই বহুত কেইঘৰ মানুহ আহিলে বৌহত আহিছে মানে বহুত মানুহ আহিছে আৰু ওচৰ চুবুৰীয়া সকলো আহিছে সকলোকে ভিডিঅ'টো কৰা নহ'লে তেওঁলোকক মানে কৈছে যে তহঁতক ইমান সৰু পৰা দেখা এতিয়া তহঁতে ডাঙৰ মানুহ হ'লি কি ডাঙৰ মানুহ হ'লো কওকচোন বাৰু তাকে মোৰ মানে মনটো বেয়া লাগিছে যে তেনেকৈ নক'ব বোলো বৌহত আপোনালোকৰ লগতে খেলি ধুলি আমি পাৰ হৈ যোৱা সময়খিনি নহয় জানো এয়া মা ঘৰতে এয়া বা এগৰাকীও আহিছিলে আমাৰ খুব বেছি মানে একদম ভিডিঅ' চাই আমি চিনাকি হৈছিলোঁ তেওঁৰ লগত খুব বেছি ভাল আমি মানে আহি সকলোৱে কথা পাতিলোঁ ভাত পানী খালোঁ আৰু মা হাতৰ ভাত খাজ কিবা এটা সুকীয়াই নহয়নে বাৰু আৰু ইমান দিনৰ মূৰত যে মই গৈছোঁ মা ঘৰলৈ এই মা হাতৰ ভাত খাজ খাবলৈ মই আৰু কেনেকুৱা ধুনীয়া পাইছোঁ আপোনালোকে চাগে বুজিব পাৰিব অনুমানটো মোৰ মুখখন চাই যে অকলশৰীয়া যদিও গোটেই ঘৰ মহ গৰু গাই সকলোখিনি মেনেজ কৰিও এয়া দেখিছে খেতি তেওঁ আৰু ইমান কোমোৱা লাগিছে মই আপোনালোকক দেখাম আৰু ইয়াত এফালে চবফালে ধুন্দুলি কিবাকিবি আছিলে এতিয়াও আছে নেকি মই এবাৰ দেখাওঁগৈ ৰ'বক এয়া দেখিছেনে ইয়াত চাং পাতিছিলে চাংখন ভাঙিলে বাৰু বৰ্তমান জলকীয়া মা ধুন্দুলি লাগি আছে ধুনীয়াকৈ ইয়ে দেখিছেনে ই ধুন্দুলি লাগি আছে ধুন্দুলি জলকীয়া ইয়াতে ভাত কেৰেলা কোমোৰা বহুত জিকা ভোল চব লগাইছিলে এতিয়া বহুত মানে নাইকিয়া হ'ল আৰু বিশেষকৈ মা মানে এনেই বহি থাকিব পৰা বিধৰ মানুহ নহয় একদম মানে কৰি থাকে আৰু কামবিলাকত আৰু কোমোৰা লাগি আছে মই আপোনালোকক দেখাই দিমগৈ ৰ'ব যে মা একদম বাগানৰ কোমোৰা আৰু দেখাম বুলি সেই খবৰ চাওকচোন দেখিছেনে কিমান খোপা কোমোৰা লাগি আছে এয়া বোলে এনেই বনৰীয়াকৈ হোৱাহে পুলি এইটো খিল কোমোৰা কোমোৰা চাকি কোমোৰা খোপা নাচাই সি কিয় দেখিছেনে মই ওপৰৰ পৰা আছোঁ মুঠতে দেৰি হ'ল আৰু খাই ভাল পাওঁ গতিকে এয়া জালিও কাটি পেলাই থৈ দিছে কিমান খোপা দিছে দেখি দিনটো মাৰ ঘৰত দিনটো বুলি নহয় দুপৰীয়া 2টা বজাত গ'লোঁ গৈ আহি একদম 5টা বজাত ঘৰ পাই গ'লোহি পাই আকৌ ঘৰত একদম ভিডিঅ' বনাবৰ কাৰণে নহ'লে কাৰণ কিয়নো বহুত বেছি আলহী আহিলে চাহ বনাই মেলি চাওকচোন বস্তু কেনেকুৱা পৰিস্থিতি হৈ আছে কেনেকুৱা মানে পৰিৱেশ বিস্কিট একো মানে সামৰাই নাই তেনেধৰণে আছে চাহ দি মেলি আলহীৰ লগত কথা পাতি এতিয়া আলহী গুচি গ'ল এতিয়া আকৌ আহিছোঁ মই পাকঘৰত ভাত বনাবলৈ কাৰণে একদম মানে কৈছোঁ নহয় সময়টো মানে কোনফালে পাৰ হয় কেনেকৈ গৈছে মানে একেবাৰে ধৰিব নোৱাৰা নিচিনা এতিয়া মই ভাত বনাইছোঁ একদম চিম্পুলকৈ বনাইছোঁ দালি বনাইছোঁ পটল ফ্ৰাই কৰিছোঁ আৰু মাছৰ ভাজি গুৱা মাছৰ ভাজি সৰু মাছৰ ভাজি আছে গুৱা ভাজি আৰু ইফালে চাউল তাউল ধুই পিনি থৈ দিছোঁ আৰু এটা কথা চাওকচোন এয়া ঘৰৰ চাউল ঘৰত থাকিলে কিমানখিনি সুবিধা মানে গাঁৱত থাকিলে ঘৰৰ চাউল বিশেষকৈ ঘৰৰ চাউল ঘৰৰ পাচলি এতিয়া বাৰু আমাৰ পাচলি নাই কাৰণ কিয়নো পাচলি কৰা মানুহজনীয়ে নাই যিহেতুকে ইয়াত পাচলি এতিয়া বৰ্তমান নাই কিন্তু ঘৰৰ চাউলকেইটা হ'লেই আমাৰ মানে গাঁৱলীয়া মানুহ কিমানখিনি সকাহ পোৱা যায় নহয় জানো বাৰু চাউল কিনি খাবলগীয়া নহয় ইয়াত মানে বাহিৰত থাকোঁতেহে গম পাইছোঁ এনেওতো আমি ঘৰৰ পৰা চাউল তাউল লৈয়ে যাওঁ কিন্তু এইবাৰ আলহী যাওঁতে মানে ঘৰলৈও অহা বেছি মানে বহুদিন নহা হ'ল এনেই আমি আহিলে চাউল তাউল লৈ যাওঁ গতিকে মানে চাউল আমাৰ কমি গৈছিলে এইবাৰ কিনোতে গম পাইছোঁ জীৱনতো চাউল কিনিয়ে পোৱা নাই এইবাৰ কিনোতে গম পাইছোঁ চাউলৰ কেজি দেখোন বহুত বাচমতি ৰাইচটো কেতিয়াবা আনো আমি পোলাও কাৰণে বা কেতিয়াবা আনো গোবিন্দভোগ পায়সৰ কাৰণে বা কেতিয়াবা পোলাও খাবলৈ কাৰণে তেনেকৈ আনো সেয়াত ইমান দাম বা সেইটোতো গম পাওঁ 150 টকা কেজি কিন্তু এনেই নৰ্মেল চাউলকেইটা হ'বতো যে ইমান দাম 75 70 কিমান দাম নহয় 90 টকা 120 টকা 110 টকা তেনেকুৱা কেজি নহয় জানো বাৰু গাটো বিষাই যায় ঘৰৰ চাউলকেইটা পালে আৰু নেকি লাগে চাউলকেইটা যদি ঘৰৰ হয় এতিয়া আমি আধা খাইছোঁ আধা পেলাইছোঁ তেনেধৰণে চাওকচোন মই বনাই আছোঁ এতিয়া পটল ফ্ৰাই আৰু লগতে দালি বহাই দিছোঁ কুকাৰত
আজি ৰাতি সাঁজটো এনেধৰণে খাম বাকী মাৰ ঘৰৰ কিছু ভিডিঅ' আপোনালোকলৈ বঢ়াইছোঁ অলৰেডি আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে চাই ক'বলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ ভাত পানী বনাই মৌ মিঠিকো আউল মাৰি আছে ককাইকেইটাকে মানে আইতাক আৰু দেউতাকে খালেনে ধুনীয়াকৈ আউল মাৰি আছে গতিকে ভাত পানী বনাই কৰি খাই বৈ আমিও সোনকালে বহুত বেছি ভাগৰুৱা আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ